নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আকাশ হাজৰিকা ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ভাওনাত উপস্থিত হৈ আছোঁহি। ভাওনা আছে ডিব্ৰুগড়ত। ডিব্ৰুগড় আপোনাৰ এদিকে ঘোঁৰামৰা, নাহৰহাকু, চিৰিঙোলাত আছে। আজি ভাওনাখনৰ নাম হৈছে গুৰু সন্ধ্যা। ভিনদেউৰ লগত চাবলৈ আহিলোঁ। আপোনালোকেও ভাওনাখন চাব লাগিব, আপোনালোকক দেখাম। আপোনালোকে যদি ভাওনাখন চাই ভাল পায়, ভাল পাব। আচলতে অসমীয়া সমাজৰ সংস্কৃতি স্বৰূপ ভাওনা আৰু সত্ৰীয়া নৃত্য এনেকেই আমাৰ গোটেইখিনিয়ে এক সংমিশ্ৰণে গোটেই অসমীয়া জাতিটো সংস্কৃতিটো আগবঢ়াই লৈ গৈ আছে। ভাওনা অসমৰ জনপ্ৰিয় অনুষ্ঠান আৰু আমি ভাওনা আজি উপভোগ কৰিবলৈ আহিছোঁ। আপোনালোককো ভাওনা উপভোগ কৰাৰ লগতে মই নিজেও উপভোগ কৰাৰ লগত আপোনালোককো দেখাম। আপোনালোকে চাই নথৈ আনন্দিত হ'ব। আহকচোন আজি ভাওনাখন অভিনয় কেনেকৈ কৰিছে, কিমান ভাল লাগে এইখিনি চাওঁ। আত্মশ্লাঘা কৰিলে আত্মদান কৰা হ'ব। সেয়ে হওক যদুপতি, তোমাৰ ইচ্ছাৰেই পূৰণ হওক। আজি তমৰ সন্মুখৰ আগত কৰিলো প্ৰতিজ্ঞা, হাতী তুমি যদুকুলমণি, যাৰ ভয়ত স্বৰ্গৰ দেৱতা হয় কম্পমান, পাতালৰ বাসুকী হয় মোৰ মই নহয়, মই ৰজস্বলা চৰিত্ৰ নাছিলো বিপদৰ। আনকি মই পাখা খেলত মই ধৰ্মৰ সপক্ষে আছিলো। আৰু তুমি বক্ষ ৰক্ত পান কৰিম বুলি তুমি প্ৰতিশ্ৰুতি লোৱা নাছিলা। তোমাৰ প্ৰতিজ্ঞা কি চাই আছা? দেৱতাৰে তোমাৰ ভয়ত কম্পিত, বাসুকী মুচিত যুদ্ধ কৰা, ভীমৰ গৰ্ভ চূৰ্ণ কৰা। যুদ্ধ কৰে বিকুদৰ দুঃশাসনে, যুদ্ধ ধৰে ত্ৰিভুৱন নানি
যোগেন্দ্ৰ এইফালে আছে আমাৰ ধনুদা বহুত দিনৰ মূৰত আহিলোঁ সঁচাকৈ বহুত ভাল লাগিছে আমি শ্ৰীমোনাত অহাৰ পিছত ঘোঁৰামৰাৰ ভাওনা চাই আছোঁহি আপোনালোকৰ ভাওনাৰ গোটেই দৃশ্যটো দেখাবলৈ চেষ্টা কৰিম খুব ভাল লাগিছে চাই আজি ভাওনা চাইছোঁ তেনেকৈ এই মহাভাৰতৰ এই কাহিনী আমি আজি চাইছোঁ খুব ভাল আপোনালোককো দেখাম আপোনালোকে চাই থাকক থাকিলে কি হ'ব ভাগিন ভীষ্ম আৰু দ্ৰোণ যদিও বীৰ আছিল ভাগিন পক্ষপাতী আছিল নহ'লেনো ভীষ্মহেন বীৰ মাত্ৰ ভাগিন 10 দিন আৰু দ্ৰোণাচাৰ্যৰ লেখীয়া মানুহক মাত্ৰ 5 দিন যুদ্ধ কৰিয়ে কুলুকি পৰে নে ভাগিন এতিয়া ভাগিন এজনক সেনাপতি পাতি আমি আগবাঢ়িবহে লাগে ভাগিন কথা কৈছে মামা আৰু বহি থাকিলে নহ'ব ভাবিছো কি শক্তিত বলিয়ান সেই পাণ্ডৱ সেনানী কি শক্তিত বলিয়ান হৈ ধনন্তৰে নাখিব পাৰিছে মোৰ বিপুল বাহিনী ইয়াত শক্তিৰ কথা নাই দাদা ই এক চক্ৰান্তকাৰী এক উৎপৰীয়া কাল মায়া দ্বিখণ্ডিক অৰ্জুনৰ ৰথত বহুৱাই পিতামহক বধ কৰালে আৰু অসক্ষমাহত বুলি মিছা সংবাদ প্ৰচাৰ কৰোৱাই গুৰুদেৱকো মৃত্যুমুখত পেলালে দুঃশাসন তুমি ঠিক কথা কৈছা ঠিক কথা কৈছে দুঃশাসনে এই মাথো চক্ৰান্তহে চক্ৰান্ত এইবাৰ মই তোক ব্যৰ্থ কৰিম মামা অংগাধিপতি কৰ্ণক সেনাপতি পদত বৰণ কৰি পৰীক্ষা কৰি মামা পঞ্চসমুদৰে ধৰে ভকতি কিমান আৰু পৰীক্ষা কৰি মামা কূটনীতি ষড়যন্ত্ৰ কিমান শিকিলেহে ৰাখল বালকে কৰ্ণই যদি কেনেবাকৈ সেনাপতি হৈ ইফাল সিফাল হয় তেতিয়া মামা তেতিয়া তথ্যসূত্ৰ হ'ব বাৰু মধ্য হ'ব বাৰু সুতপুত্ৰ হ'ব বাৰু মই জগতৰ ৰাজপক্ষ তথাপিতো এই সখা বুলি বন্ধু বুলি সাৱটিলো যাওক লক্ষ লক্ষ দ্ৰব্যতী নন্দন শত শত কুৰুক্ষেত্ৰ আৰু সহস্ৰ পাণ্ডৱেও ছিঙিব নোৱাৰে এই বন্ধুত্বৰ সঁচা কথা সখা আজি তোমাক সেনাপতি পদত বিভূষিত কৰি কালিলৈ যুদ্ধৰ বাবে সাজু হ'ব লাগিব ভাই দুখন জানা ঘোষণা প্ৰচাৰ কৰা কোনো বাহিনী কালিলৈ পুৱাতে আমি কুৰুক্ষেত্ৰৰ সমত সকলোটি আগবাঢ়ি যাব লাগিব কৃষ্ণ 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 কি হ'ল আপোনাৰ আপোনাক যে ইমান চঞ্চল দেখিছো চঞ্চল নহয় যুদ্ধত আমাৰ পৰাজয় হৈছে যজ্ঞখিনি পৰাজয় হৈছে কেনেকৈ পৰাজয় হ'ল মই অস্বস্থামাৰ লগত ৰণ কৰি থাকোঁতে কৰ্ণ দুৰ্য বিক্ৰমে আহি আমাৰ বেহুভেদ কৰি সকলোকে পৰাজয় কৰিলে দাদা নকুল সহদেৱ সকলো পলাল ধৰ্মৰাজে প্ৰাণপণে চেষ্টা কৰিছিল যদিও তেওঁ ব্যৰ্থ হ'ল এইভাবে চিন্তা নকৰিব প্ৰিয়তম আপোনাৰ সকল ভালে থাকিব কৌৰৱে কৰিব নোৱাৰে হ'ব পাৰে
কিন্তু কিদৰে আজি দাদাক দেখুৱাম, কিদৰে দাদাক প্ৰমোদ দিম। মই যদি গুৰুৰ পুত্ৰৰ লগত ব্যস্ত নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোহেঁতেন। অনুতাপ কৰিলে কি হ'ব না, কোৱা কথা হৈ গ'ল। অনুতাপ কৰি লাভ নাই সঁচা, কিন্তু আজি দুৰ্যোধনৰ তেজ দুগুণে বহাব। অত দিনে পৰাজয় হয় হকদুচ্ছাখী হোৱা কুৰুসেনাক যথেষ্ট উৎসাহ দিব। এদিনৰ পৰাজয় আমাৰ সেনাকো হতাশ কৰিব নোৱাৰে না। যদি ধৰ্ম আছে, যদি পাপ পুণ্যৰ বিচাৰ আছে, অহংকাৰী দুৰ্যোধনৰ হেডখন শোচনীয় হ'বই। কৃষ্ণা, তোমাৰ বাক্যই যেন সত্য হয়। মহাৰাজ আহিছে, যোৱা তুমি শুশ্ৰূষা আয়োজন কৰা গৈ। কৰ্ণক বধ কৰিলা অৰ্জুন। দাদা, মই সংসদত্ত আৰু অস্বস্থামাৰ লগত ৰণ কৰি এইমাত্ৰ শিবিৰ পাইছোহি। ইয়াত আহি জানিব পাৰিছো যে আমাৰ পৰাজয় হৈছে। তেন্তে কৰ্ণ এতিয়া জীয়াই আছে। অৰ্জুন দাদা, মহাৰাজ অপৰাধ। এই বীৰত্বৰে তই কৰ্ণবধৰ প্ৰতিজ্ঞা কৰিছিলি। এই বীৰত্বৰে তই দুৰ্যোধনৰ ওপৰত উলম্বনি কৰিছিলি। ভাওনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পাঠটোৱে হৈছে কৃষ্ণপাঠ, আৰু মোৰ লগত আছে মোৰ ভিনদেউ। ভিনদেউৱে কৃষ্ণপাঠ লৈছে। আৰু ভিনদেউ, পাঠ লৈ কেনেকুৱা লাগিছে কওকচোন। ভালে লাগিছে, বেয়ানো কি লাগিব। হয়, গুৰু কৃষ্ণৰ সৃষ্টিৰাজিক ৰাইজৰ আগত তুলি ধৰিবৰ কাৰণে যিকণ সুবিধা ভাৱনাৰ দ্বাৰা সেই সুবিধাখনত নিজকে সময় দিব পাৰি ৰাইজৰ আগত নিজৰ বচন চৰিত্ৰ ভগৱানৰ ৰূপত দেখিবলৈ পাই নিজে সুখী হৈছোঁ। ৰাইজে কেনে পাইছে, ভালে পাইছে। আৰু ভিনদেউ খুব ধুনীয়া দেখিবলৈ, এনেও ধুনীয়া দেখিছোঁ এতিয়া দেখিছে। আৰু ভিনদেউ এতিয়ালৈকে আমাৰ হেৰি হোৱা নাই, কি কয় কৃষ্ণপাঠ লৈছে যদি আমাৰ এতিয়া ৰুক্মিণী যদি অহা নাই, ৰুক্মিণীজনী লাগে ভিনদেউলৈ। ঘৰখন হৈ লওকচোন, তাৰপিছত ৰুক্মিণী ৰাধা কাকক পাওঁ। তাৰপিছত আপোনাৰ আৰু আগতেও পাঠ লৈছে ভিনদেউৱে, খুব ধুনীয়া পাঠ কৰে আৰু খুব ধুনীয়া লিখে। তেখেতৰ ফেচবুক ৱালতো খুব ধুনীয়া ধুনীয়া লিখে। আৰু আজি নিজ চকুৰে দেখিলোঁ ধুনীয়া পাঠ, কৃষ্ণপাঠ, খুব ভাল লগা পাঠ। অধৰ্মৰ পৰাজয় আৰু ধৰ্মৰ জয়, ভিনদেউৱে এই কথাৰে আপোনাৰ মানে ভাওনাৰ যি কাহিনী, সেই কাহিনী আপোনাৰ মহাভাৰতৰ কাহিনী সেই পাঠে কৰা হৈছে। আৰু ধৰ্মৰ জয়, ভিনদেউ ধৰ্মৰ পৰাজয়। দয়াম, তোমাৰ অনন্ত লীলা, অপাৰ কৰোণা নহয় প্ৰিয়ে, কৰোণা নহয়। ই যে এক প্ৰতাৰণা, নহ'লেনো সোণালী ব্যৰ্থ কৰি জীৱনৰ গৰিমা। ঋষিৰ পাতি লৈ ঋষিৰ অভিশাপ। পদ্মা ৰহস্যৰ বাবে এই জীৱন পদ্মা। কি ৰহস্য? কুমাৰী আছিল মোৰ জননী যেতিয়া, দেখা পাইছিল আদিত্য তেজত এই কৰ্ণক তোমাৰ। নদীত অকাতৰে অম্লান বদনে বিসৰ্জিলে নদীত প্ৰিয়া বিসৰ্জন দিয়া। বিসৰ্জিলে নদীৰ গৰ্ভত প্ৰিয়ে নিদিব, নহ'লে যে নাথাকে নাৰীৰ ৰহতিৰ মহিমা। গৰ্ভজাত সন্তানক কোন হতে চেনেহী মাতৃয়ে। শান্ত হোৱা পদ্মা, শান্ত হোৱা। তথাপিও জননী মোৰ আৰাধ্য গোসানী। এতিয়া কি কৰিব প্ৰিয়তম? নালাগে ৰাজত্ব মুখ, নালাগে জ্যেষ্ঠতা। হওক হলেও পঞ্চ পাণ্ডৱ মোৰ সহোদৰ, জননী কুন্তি মোৰ মাতৃ। তথাপিতো বিফল নহব এই যৌৱনৰ পণ। সখা মোৰ, মিত্ৰ মোৰ,
মথুরোচ্চদন প্রিয় মথুরোচ্চদন ভীমৰ হাতৰ পৰা কোনে ৰক্ষা কৰিব পাৰে ভীম আজি এক দুৰ্দান্ত ৰাজ্য
এই অৱস্থাত সিহঁতে যুদ্ধ কৰি যুদ্ধ হ'ব লাগিব দুৰ্যোধন। তুমি পাণ্ডৱৰ মাজৰ পৰা যিকোনো এজনক বাছি পুনৰ যুদ্ধৰ বাবে সাজু হোৱা। কি হৈছে কৃষ্ণ? পাণ্ডৱৰ হাতত কৌৰৱটোৰ শেষৰ প্ৰশ্ন হৈছে দাদা। বাকী আছে মাত্ৰ দুৰ্যোধনে প্ৰতিদ্বন্দ্বী হিচাপে লৈ যুদ্ধ কৰিব লাগিছে দাদা। দুৰ্যোধন মোৰ প্ৰিয় শিষ্য, কিন্তু তেওঁৰ এনে সাহস দেখি মই আজি সঁচাকৈয়ে দূষিত হৈছো। কাৰণ কুৰু পাণ্ডৱ দুই দলে আত্মীয় আমাৰ। কৃষ্ণ, এই মহাযুদ্ধৰ বাবে তুমিয়ে দায়ী। মই কি কৰিম দাদা? কৌৰৱৰ ৰাজসভাত বানানকেও কুচাগ্ৰ মেলি নিদি দিওঁ বুলি প্ৰতিজ্ঞা কৰিছে। ইয়াৰ পাছত যুদ্ধৰ বাহিৰে কিবা উপায় আছিল দাদা? মধ্যৰাজ্যলৈ সন্ধি কৰা। ধৰ্মৰাজ, ইয়াত তোমাৰ মনোভাৱ কেনে? মধ্যৰাজ্যলৈ নালাগে, গাঁওখন গাঁও দিলেও মই সংযোগ কাৰণে প্ৰস্তুত। অতি উত্তম। দুৰ্যোধন, ইয়াত তোমাৰ মত কি? গুৰুদেৱ, আপুনি মোক কেনে আৱেগ নকৰিব গুৰুদেৱ। পাণ্ডৱক মই আজীৱন হিংসা কৰি আহিছো। লাগিলে পাণ্ডৱক বধ কৰি সমগ্ৰ ৰাজ্য ভোগ কৰক, একো নাই। মোৰ হিতবাক্য নুশুনিলি তই, তোৰ নিজ ইচ্ছামতে কাম কৰ। গদা যুদ্ধ দৰ্শন কৰিব দাদা। বাৰু তেন্তে ভীম আৰু দুৰ্যোধনৰ এই দুখন গদা যুদ্ধ তুমিয়ে হোৱা পৰিদৰ্শক। বাৰু তেন্তে তোমাৰ অনুৰোধ ৰাখিছো, তেন্তে যুদ্ধ আৰম্ভ কৰা। ৰবা, ইয়াত যুদ্ধ হোৱাতকৈ সৌ পঞ্চমলৈ বলা। কুৰুক্ষেত্ৰৰ ভিতৰত সেই ঠাইডোখৰ আটাইতকৈ পবিত্ৰ ঠাই। তাত মৃত্যু হোৱা লোকৰ অক্ষয় স্বৰ্গ লাভ হ'ব। তাতে যুদ্ধ আৰম্ভ কৰা গ'ল। এতিয়া নীতিমতে যুদ্ধ আৰম্ভ কৰা। গুৰুদেৱ, কৰ্তব্য পালন মাথো ধৰ্ম
বিপুদাৰে ধৰণৰ পালন কৰিছে দাদা সেয়ে মিনতি কৰোঁ দাদা যোৱা হেনো ক্ষেত্ৰীয় জীৱনৰ দুখন ভাৰতত স্থান পালা বিশ্ব মনোষ আচলতে দাতা হিচাপে মই ভাওনাখন আগবঢ়োৱা হৈছিলে হয় শ্ৰীমূলা নাহৰ আগত অপচালি বচা পথাৰ হাতীয়ালি গোটেইখন ৰাইজৰ ভক্তবৃন্দ সহযোগত হয় ধুনীয়াকৈ ভাওনাখনি হৈছেগৈ আজি মোটামুটি ভাল লাগিছে এটা আধ্যাত্মিক পৰিৱেশ আপোনাৰ কাহিনীটো অকণমান কৈ দিয়কচোন কি কাহিনী হৈছে আজি অকণমান ৰাইজৰ কাৰণে আপোনাৰ নাটখনৰ নাম হৈছে গুৰুসন্ধ্যা হয় ইয়াত আপোনাৰ দেখিছোঁ মহাভাৰতৰ কৌৰৱ পাণ্ডৱৰ কাহিনীটো সম্পূৰ্ণৰূপে তেওঁলোকে দেখাবলৈ চেষ্টা কৰিছে খুব ভাল অভিনয় আৰু আপোনালোকৰ ৰাইজৰ সহযোগিতাটো আছেনে বহুত বেছি মই যিমানটো ভাবিছিলোঁ আচলতে তাতকৈ বহুত বেছি হৈছে আৰু পুহমাহ খুব ঠাণ্ডা হৈছেতো আপোনালোকৰ ইমান ঠাণ্ডাত ইমানখিনি কষ্ট কৰিছে তেওঁলোকে খুব কষ্ট কৰিছে আৰু সেইকাৰণে সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোককো সকলোকে নিমন্ত্ৰণ কৰক আৰু সেই আপোনালোকলৈ ধন্যবাদ থাকিল আমি আৰু শেষ নকৰোঁ আপোনালোকেতো দেখাব ভাওনাৰ পৰিৱেশ আপোনালোকে ভাওনাখন কেনেকুৱা কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ সেইফালেও ভাওনা কেনেকুৱা হয় সেইখিনি আমাক জনাব তেওঁলোকে কেনেকুৱা অভিনয় কৰে খুব ধুনীয়া অভিনয় হৈছে আৰু চায়ো ভাল লাগিলে আপোনালোকৰ এতিয়া শেষৰ দৃশ্যটো দেখাইছোঁ চাওকচোন কিমান ভাল লাগিছে এয়া পোৱালি আছে বাইদেউৰ ল'ৰা সিও আহিছে চাবলৈ আমাৰ লগত আমি আহিছোঁ টিম এটা হৈ গাড়ীতে এতিয়া ঘৰলৈ যাম ডিব্ৰুগড়ৰ পৰা এতিয়া চাবলৈ গতি কৰিম নিশা ঘৰলৈ যাব লাগিব ইয়াত আপোনালোকক দেখাইছোঁ আৰু আমিও আপোনালোকৰ বিদায় মাগিছোঁ শুভৰাত্ৰি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ